আজি আমি এই ভিডিঅ'টোত মেজাৰ্ছ অফ ডিছপাৰচন চেপ্টাৰটোৰ পৰা আহা এটা শ্বৰ্ট নিউমাৰিকেল প্ৰব্লেম ছল্ভ কৰিম। কুৱেশ্যনত দিছে ইফ দ্য ফাৰ্ষ্ট কোৱাৰ্টাইল Q1 ইজ 30 এণ্ড থাৰ্ড কোৱাৰ্টাইল Q3 ইজ 35 ফাইণ্ড দ্য কোফিচিয়েণ্ট অফ কোৱাৰ্টাইল ডেভিয়েশ্যন। মানে আমি গিভেন ইনফৰমেশ্যনৰ পৰা কোফিচিয়েণ্ট অফ কোৱাৰ্টাইল ডেভিয়েশ্যন উলিয়াব লাগে। কোৱাৰ্টাইল ডেভিয়েশ্যনৰ ফৰ্মুলাটো কি আছিল? কোৱাৰ্টাইল ডেভিয়েশ্যনৰ ফৰ্মুলাটো আছিল যে Q3 মাইনাছ Q1 ডিভাইডেড বাই 2, কিন্তু আমাক ইয়াতে উলিয়াব দিছে কোফিচিয়েণ্ট অফ কোৱাৰ্টাইল ডেভিয়েশ্যন। চ' কোফিচিয়েণ্ট অফ কোৱাৰ্টাইল ডেভিয়েশ্যনৰ ফৰ্মুলাটো হৈছে Q3 মাইনাছ Q1 ডিভাইডেড বাই Q3 প্লাছ Q1। যিকেইটা ভেলুজ দিয়া আছে সেইকেইটা বহাই দিয়া। Q3 আছে 35 আৰু Q1 30। 35 minus 30 divided by 35 plus 30. This is equal to 5 divided by 65. 5 হক 65 এৰে divide কৰিলে আমি পাম 0.0769 বা 0.077 লিখি দিব পাৰা। আনসাৰটোৰ পিছত একো ইউনিটস লিখি দিব নালাগে, কাৰণ কোফিচিয়েণ্ট অফ কোৱাৰ্টাইল ডেভিয়েশ্যন ই হৈছে এটা ৰিলেটিভ মেজাৰ অফ ডিছপাৰচন আৰু ৰিলেটিভ মেজাৰ্ছ কেইটা ইউনিটলেছ মেজাৰ্ছ। এতিয়া চোৱা এই আনসাৰটোই কি বুজাইছে তৎক্ষণাত মই দেখাই দি আছো। সাপোজ এইটো হৈছে গোটেই ডাটা সেটটো, মাজত থকাটো কি মেডিয়ান বা Q2, ইয়াতে আছে Q1 আৰু এইখিনিত হ'ব Q3, that is ফাৰ্ষ্ট, ছেকেণ্ড আৰু থাৰ্ড কোৱাৰ্টাইলছ। এই আনসাৰটোই কি বুজাব যে এই গোটেই যিটো ডাটা সেট আছে এই ডাটা সেটটোৰ মিডিল 50% যিখিনি ভেলুজ সিহঁতৰ মাজৰ ভেৰিয়েশ্যন বহুত কম। আজিৰ বাবে ইমানেই। থেংক ইউ।